দিনত যেতিয়া মানুহৰ ভিৰ থাকে সময়মতে পোষ্টবিলাক আপলোড কৰিব নোৱাৰে তেতিয়া মনটো খুব বেয়া লাগি থাকে মানে যেন বহুত দেৰি মই ভিডিঅ' দিয়া নাই বা ফটো দিয়া নাই এনেকুৱা লাগি থাকে পিছত যেতিয়া এনেকুৱা দাদা দুজনমান লগ পাওঁ বহুত বেছি ভাল লাগে মনটো চাওঁ ভিডিঅ' 8জন দাদা আহিছে টেঙাখাত তেল পানী পৰা ডাইৰেক্ট গাহৰি ভাত খাবলৈ বুলি গোটেই কেইজন আছে চাওক এবাৰ লাইন হৈ যায় গোটেই মজা লাগিছে যিহেতু মোৰ দোকানলৈ বোলে ডাইৰেক্ট গাহৰি ভাত খাবলৈ বুলি আহিলে টেঙাপা কি কৈছিলে তেল পানী খাই কেনেকুৱা পালে খাই বহুত মজা লাগিল আৰু ভিডিঅ' বহুত আগৰ পৰা চাই আছিলে বোলে ভিডিঅ' চাই কিনে আহিছো আমি লগ পাই বহুত বেছি ভাল লাগিলে সকলোকে সকলো ৰাইজে আমাৰ দোকানলৈ এবাৰ আহক আহি লোকেল গাহৰি এবাৰ সোৱাদ লৈ চাওক বহুত আজি ডিচি চুতীয়া বুলি আমিতো আপোনাৰ হেৰিয়তো বহুত চাই থাকো কিন্তু আজি আমি আছাম মেডিকেলত আহোঁতে ডাইৰেক্ট টাৰ্গেট লৈ আহিছো যে আজি ডিচি চুতীয়া হোটেল আমি গাহৰি ভাত খাম কিন্তু আজি আমি এনেকুৱা থলুৱা খানা এটা পালো চেংমৰা বুলি ক'লে আমাৰ তেলপানী মানে টেঙা তেলপানী আছে এটা মানে অতীতৰ পোৱা নহয় এই বস্তুটো সেইকাৰণে খাই ভাল লাগিলে কিন্তু সেইকাৰণে আপোনাৰ মাধ্যমে ক'ব বিচাৰিছো যাতে আপোনাৰ আৰু ভৱিষ্যত উজ্জ্বল হওক বুলি গোটেইকেইজন ঘৰ আছে নেকি আপোনালোকে বৰ্তমান চেংমৰা গাহৰি বেছি নাই এইফালে চাওক অলপমান আছে আৰু এইখিনি আমি গাহৰি আৰু এইফালে চাই লওক এইফালে তিল গাহৰি ৰেডি কৰি থকা হৈছে যিসকলে গধূলি তিল গাহৰি খাব বিচাৰে তেওঁলোকে 9:30 বজালৈকে পাই যাব আজি ভিতৰত চাওক বেছি কাষ্টমাৰ নাই বৰ্তমান আৰু আহক আজি গধূলি গৰমে গৰমে তিল গাহৰি সাজ সোৱাদ লৈছে